গুড ইভিনিং ফ্ৰেণ্ডছ, দিয়া ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ মেটেকা বৰ নামঘৰত, য'ত সাদিনীয়া অবিৰত ভাগৱত পাঠ হৈ আছে। এয়া ইয়াৰ পৰিৱেশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া বন্তি প্ৰজ্বলন কৰিলোঁ। এইখন হ'ল শ্ৰীমদ ভাগৱত গীতা। ইয়াক এনেদৰে কাঠেৰে সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। মই আৰু ওচৰৰ খুৰী এজনী আজি গৈছিলোঁ তাত। এই ভাগৱতখনক এনেদৰে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এয়া আপোনালোকে দেখা পাইছে। এয়া হ'ল নিমিষা অৰণ্য, য'ত ভাগৱতৰ সৃষ্টি হৈছিল। শুকদেৱে পৰীক্ষিতক ভাগৱতৰ জ্ঞান দি আছিল। এনেদৰে ইয়াক উপস্থাপন কৰা হৈছে। এয়া ভক্তৰ সমাগম দেখিছে আপোনালোকে। বহুতখিনি ভক্তৰ ভিৰ আছিলে আৰু ইয়াত যিখিনি আপ্যায়ন কৰা হৈছিলে, চাহৰ পৰা ভাতকে আদি কৰি বহুত ভাল আছিলে। আপোনালোকৰ যদি কাৰোবাৰ আহিবলৈ মন, ইয়াত আহিব পাৰে। এয়া শিৱসাগৰৰ মেটেকা বৰ নামঘৰ। এয়া সন্মুখৰ গেটখন। গেটখনক ধুনীয়াকৈ উপস্থাপন কৰা দেখা গৈছিলে। এয়া মানুহৰ ভিৰ, যথেষ্টখিনি মানুহ হৈছিলে। আমি নামঘৰৰ বাহিৰত বহি শুনি আছিলোঁ। এয়া ৰাতিৰ আহাৰ, বইল ভাত, দাইল এইবিলাক খোৱা হৈছিলে আৰু খাবলৈ বহুত টেষ্টি আছিলে। এয়া ভগৱানৰ দশ অৱতাৰক এনেকৈ প্ৰতিস্থাপন কৰিছিলে। মৎস্য, কুৰ্ম, বৰা, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। সকলোকে মোৰ ফালৰ পৰা ভক্তি ভৰা সেৱা জনালোঁ।
ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।